এইটো আমাৰ নগাঁও বঙালী সন্মিলনীৰ এইটো আমি প্ৰতি বছৰে কৰোঁ আৰু এইটো আমাৰ এটা সমাজ সেৱামূলক কাম। মানুহৰ সেৱা কৰাই হ'ল মেইন এটা অৰ্গেনাইজেশ্যনৰ ধৰ্ম। কাৰণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আগবঢ়োৱাটো হ'ল আমাৰ কাম। আমি এইবাৰ যোগাযোগ কৰিছিলোঁ আমাৰ সহকাৰী সম্পাদক, মই সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক জীৱন বণিক মহাশয়ে যোগাযোগ কৰিছিলে। তেওঁৰ যোগাযোগত নাৰায়ণা হস্পিটালে আমাক সহযোগিতা কৰিছে। আমাৰ সহযোগত নাৰায়ণা হস্পিটেলৰ ডক্টৰ শান্তনু ভট্টাচাৰ্য ডাঙৰীয়া আহিছে, তেওঁলোকৰ ষ্টাফ আহিছে। তেওঁ ইউৰলজিষ্ট, পেচাবৰ যি বেমাৰ থাকে বিভিন্ন ধৰণৰ, এই বেমাৰৰ পৰীক্ষা হ'ব। আমি ৰাইজৰ ওচৰত আগতেও সহযোগিতা আগবঢ়াইছোঁ। আমি যিমান আমাৰ 132 বছৰীয়া এই অৰ্গেনাইজেশ্যনে অহা দিনবোৰতো এই সেৱা আগবঢ়াই যাব। সঁহাৰি আছে, প্ৰায় 60জনমান, 60 to 65 এণ্ট্ৰি হৈছে। এতিয়া অলপ ৱেডাৰৰ এটা কথা আছে, হয়তো মানুহ আহি থাকিব। আপুনি আশাবাদী মানে? মই আশাবাদী, আহিবই। এইটো 100 হ'বই, কাৰণ কি এইটো আমি প্ৰত্যেক বছৰে পাতোঁ। ধৰক এইবাৰ এটা নতুন এটা বস্তু লোৱা হৈছে, আমাৰ ডায়েবেটিছৰ হয়, বিভিন্ন বেমাৰৰ আমাৰ এই আমি কৰোঁ। আমি কৰোণাৰ সময়ত বহুতখিনি কাম কৰিলোঁ। বঙালী সন্মিলনী অঁ।